নমস্কাৰ প্ৰাথমিক তথ্য ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি SDMIS and TDMISৰ ইউজাৰ মেনুৱেলখন ডিছকাছ কৰিম। অকণমান সময় লাগিব পাৰে আৰু ইয়াতে যিবোৰ আছে পুৰাপুৰি মেনুৱেলত আমি সকলোবোৰ ডিছকাছ কৰিম। আপোনালোকৰ অতি সহজ হ'ব যেতিয়া আপোনালোকে প্ৰেক্টিকেলি এপখন ইউজ কৰিব। তাত কি বস্তু দিয়া আছে, কেনেকৈ কৰিব লাগিব, সকলোবোৰ বস্তু এই যে আমাৰ ইউজাৰ মেনুৱেল আছে সেইখনত দিয়া আছে। বলক আমি আৰম্ভ কৰোঁ। প্ৰথম ইয়াতে সৰ্ব শিক্ষা অভিযান মিছন ইয়াতে কি দিয়া আছে? ইয়াতে দিয়া আছে যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বেছ আইডেণ্টিফিকেশ্যন অফ চিষ্টেম ফৰ কেপচাৰিং এটেণ্ডেন্স এণ্ড মেনেজমেণ্ট অফ SDMIS আছাম। ইয়াতে ছাবমিট কোনে কৰিছে? ৰেল টেলৰ পৰা। তো আমি ইয়াতে প্ৰথমতে আমাৰ ইয়াতে ৰিলিজ ডেট ইয়াতে এটা দিয়া আছে যে 6/5/2021 আৰু ইয়াতে ভাৰ্সন 0.3। আমাৰ মেইনলি প্ৰথমতে আমি চাই লওঁ কণ্টেণ্ট কি আছে। ইয়াতে কণ্টেণ্টখিনি আমাৰ পৰা এপ্লিকেশ্যন যেতিয়া অপেন কৰিম সকলোবোৰ বস্তু ইয়াতে দিয়া আছে। প্ৰথমতে ইন্ট্ৰডাকশ্যনত ইয়াতে পাৰপাছ, ইণ্টেণ্ডেড অডিয়েন্স, ইউজাৰ নিডছ। ইয়াতে ছেকেণ্ডত আছে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচেছেছ, যেনেকুৱা কি আছে SOP ফৰ স্কুল এডমিন, প্ৰিন্সিপাল, হেড টিচাৰ। ইয়াতে লগইন পেজ কেনেকৈ কৰিব, ডেশ্ববৰ্ডৰ বিষয়ে আছে, স্কুল প্ৰফাইলৰ বিষয়ে আছে, ক্লাছেছ ইন স্কুল, এড ক্লাছেছ, কেনেকৈ ক্লাছেছবোৰ এড কৰিব ইন স্কুলত, স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিষয়ে কেনেকৈ বস্তুবোৰ ফিল আপ কৰিব লাগিব, এড স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ যি পইণ্টবোৰ আছে, স্কুল মেনেজমেণ্টৰ ওপৰত, ষ্টুডেণ্ট লিষ্টৰ ওপৰত, আপডেট দ্য ষ্টুডেণ্ট প্ৰফাইল কেনেকৈ কৰিব এইটোৰ মেনুৱেলখিনি দিয়া আছে। ইয়াৰ পিছত দিয়া আছে আপডেট দ্য ষ্টুডেণ্ট এডমিশ্যন ডিটেইলছ, আপডেট এণ্ড এডিট দ্য ষ্টুডেণ্ট পাৰফৰ্মেঞ্চেছ ডিটেইলছ, আপডেট অৰ এডিট দ্য ষ্টুডেণ্টছ ভোকেশ্যনেল কোৰ্চেছ, আপডেট এডিট দ্য ষ্টুডেণ্ট ৱেলফেয়াৰ ডিটেইলছ, ইয়াতে আপডেট ষ্টুডেণ্টছ বেংক ডিটেইলছ। এইখিনি চব দিয়া আছে, এইখিনি আমি লাহে লাহে আলোচনা কৰিম। আৰু ইয়াতে টোটেল দিয়া আছে, আমি যদি পইণ্ট ৱাইজ আলোচনা কৰোঁ কি পইণ্ট আছে এইখিনি এবাৰ আমি চাই লওঁ। প্ৰথমতে আমাৰ আছে 1 নম্বৰ কণ্টেণ্টত আছে ইন্ট্ৰডাকশ্যন, ছেকেণ্ড আছে ষ্টেণ্ডাৰ্ড অপাৰেশ্যন প্ৰচিডিউৰ, নেক্সট আছে 2.2ত আছে SOP ফৰ ষ্টাফ, 2.3ত আছে SOP ফৰ ডিপাৰ্টমেণ্ট ইউজাৰ্ছ। ইয়াতে আমি ইন্ট্ৰডাকশ্যনৰ পৰা আমি আৰম্ভ কৰোঁ। ইয়াতে পাৰপাছ কি, এইখন যে আমাৰ এপখন যে বনোৱা হৈছে ইয়াৰ পাৰপাছ হ'ল দ্য পাৰপাছ অফ দিছ ডকুমেণ্ট ইজ টু প্ৰভাইড ষ্টেণ্ডাৰ্ড অপাৰেশ্যনেল প্ৰচিডিউৰ ফৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বেছ আইডেণ্টিফিকেশ্যন চিষ্টেম ফৰ কেপচাৰিং এটেণ্ডেন্স টু দ্য এডুকেশ্যনেল ডিপাৰ্টমেণ্ট আণ্ডাৰ সৰ্ব শিক্ষা অভিযান মিছন। ইয়াতে মেইনলি কেপচাৰিং এটেণ্ডেন্সৰ বিষয়ে কোৱা হৈছে। ইয়াতে ইণ্টেণ্ডেড অডিয়েন্স কোন আছে, ডিপাৰ্টমেণ্ট ইউজাৰ্ছ ফৰ ৰিভিউ এণ্ড এপ্ৰুভেলছৰ কাৰণে, ডিপাৰ্টমেণ্ট এণ্ড ইউজাৰ্ছ ফৰ ইউজাৰ একচেপ্টেন্স টেষ্টিং। ইউজাৰ নিডছ কি আছে, স্কুল টিচিং ষ্টাফৰ, প্ৰিন্সিপাল, হেডমাষ্টাৰ অৰ স্কুল এডমিন। থাৰ্ড আছে ডিপাৰ্টমেণ্ট ইউজাৰ্ছ, মানে কোনে ইউজ কৰিব পাৰিব, স্কুল টিচিং ষ্টাফে, প্ৰিন্সিপাল, হেড টিচাৰ অৰ স্কুল এডমিনে আৰু ডিপাৰ্টমেণ্ট ইউজাৰ্ছে। ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰত ইয়াতে কি আছে যে ইয়াতে দিয়া আছে যে বেছড অন দ্য এণ্ড ইউজাৰ টাইপছ অফ দ্য এপ্লিকেশ্যন দ্য SOP ইজ ডিভাইডেড ইনটু 3 পাৰ্টছ। কি তিনিটা পাৰ্টত আছে যে প্ৰথমতে SOP ফৰ স্কুল এডমিন, প্ৰিন্সিপাল, হেডমাষ্টাৰ, SOP ফৰ ষ্টাফ, SOP ফৰ ব্লকছ, SOP ফৰ ডিপাৰ্টমেণ্ট ইউজাৰ্ছ। আমি প্ৰথমতে মেনুৱেল যদি আমি আৰম্ভ কৰোঁ 2.1ৰ পৰা SOP ফৰ স্কুল এডমিন, প্ৰিন্সিপাল আৰু হেড মাষ্টাৰ। আমি ইয়াতে স্কুল এডমিন আমি এডমিন বুলি ইয়াতে মেনশ্যন কৰিম। আপোনালোকে যদি প্ৰিন্সিপাল হয় প্ৰিন্সিপালৰ ভূমিকা ভাবি ল'ব আৰু হেডমাষ্টাৰ হ'লে হেডমাষ্টাৰৰ ভূমিকা ভাবি ল'ব। ইয়াতে লগইন পেজ, প্ৰথমতে আপুনি যেতিয়া ইয়াতে আছে ইউজাৰ লগইনৰ কাৰণে আছে, ইয়াতে আপোনালোকে চাব পাৰে। লগইন কৰিবৰ কাৰণে ইয়াতে প্ৰথমতে আপোনাৰ ইউজাৰ নেম আৰু লগতে পাছৱৰ্ড বহাই লগইন কৰিব লাগিব। ডেশ্ববৰ্ড যদি আপোনালোকে চায় ডেশ্ববৰ্ডত কি থাকিব, ডেশ্ববৰ্ডত আপোনালোকে চাব পাৰে ইয়াতে আছে ষ্টুডেণ্ট এটেণ্ডেন্স, ইয়াতে আছে ষ্টাফ এটেণ্ডেন্স, ষ্টুডেণ্ট
যেটো লেস দেন যদি 75% এটেন্ডেন্স হয় এটোৰ কাৰণে আৰু ইয়াতে ষ্টাফৰ কাৰণে দিয়া আছে ইয়াতে গ্ৰাফ কেইটামান বনাই দিয়া আছে ষ্টুডেন্ট ৰেজিষ্টাৰ্ড ষ্টুডেন্টৰ কাৰণে দিয়া আছে প্ৰথম সেকেন্ড দিয়া আছে ষ্টুডেন্ট এটেন্ডেন্সৰ পাৰ্সেন্টেজ ড্ৰপ আউট ষ্টুডেন্টছৰ কাৰণে দিয়া আছে ইয়াতে তলতে দিয়া আছে ষ্টাফছৰ কাৰণে ৰেজিষ্টাৰ্ড ষ্টাফ ফিমেল ষ্টাফ মেল ষ্টাফ আদাৰ ষ্টাফ যে আছে তেওঁলোকৰ কাৰণে ষ্টাফ এটেন্ডেন্স কিমান পাৰ্সেন্ট এটেন্ডেন্স ষ্টাফে কৰিলে সেইখিনি আমি এপ্লিকেশনখনত জানিব পাৰিম ষ্টাফ লিভস কি লিভস আছে যেনেকৈ আমি চাওঁ ইয়াতে সিক লিভ পেটাৰ্নিটি লিভ আৰ্ন লিভ কেজুৱেল লিভ আদাৰ লিভ এইবোৰ সব লিভৰ বিষয়ে কিমান পাৰ্সেন্টেজ লৈছে কেনেকুৱা ধৰণৰ লৈছে এইখিনি বিষয়ে সব দিয়া আছে আৰু ইয়াতে আছে লাষ্ট আছে ৰিফ্লেকশ্যনত আছে ইমেজেছ অডিঅ'ছ আৰু ভিডিঅ'ছ আছে ইয়াৰ পিছত আমি যদি চাওঁ নেক্সট 2.1.3 মানে স্কুল প্ৰফাইল পেজ স্কুল প্ৰফাইল পেজত কি পাই যাব ইয়াতে আপোনালোকে যেতিয়া ওপেন কৰিব ইয়াতে চাওক ইয়াতে ড্যাশবোৰ্ডৰ তলত আছে স্কুল মেনেজমেন্টত কি আছে স্কুল প্ৰফাইল ক্লাसेस এড ক্লাसेस স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ এড ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াতে সব দি আছে ইয়াতে এখন স্কুলৰ ডিটেইলছৰ বিষয়ে দি আছে আপোনালোকে চাব পাৰে ইয়াতে আৰু তলতে চাব যেন ইয়াতে আৰু কেটা আছে ষ্টুডেন্ট মেনেজমেন্ট আছে ষ্টুডেন্ট স্টাফ মেনেজমেন্ট ষ্টুডেন্ট মেনেজমেন্ট এটেন্ডেন্স মেনেজমেন্ট ইভেন্ট এন্ড কেম্পছ ৰিপৰ্টছ এবোৰ দিয়া আছে নেক্সট আমি যদি চাওঁ ইয়াতে ক্লাसेस ইন স্কুল ইয়াতে যি ক্লাसेस আছে স্কুল মেনেজমেন্ট অপশনত আপোনালোকে সব কেটা বেলেগকে ইয়াতে ব্ৰিফলি ডিসকাস কৰি আৰু পিকচাৰৰ সহায়তে দিয়া আছে যাতে একেবাৰে সহজ হয় আমাৰ বুজাৰ কাৰণে আপুনি যেতিয়া ইয়াতে আমাৰ অপশনটো ইয়াতে আছে যে ক্লাसेस ইন স্কুল ইয়াতে ক্লাसेस ইন স্কুলত ক্লিক কৰিলে ইয়াতে যি কেটা ক্লাস আছে এইকেটা ক্লাস আপোনালোকে চাব পাৰিব আৰু আপোনালোকে যদি এড কৰিব বিচাৰে তেতিয়াহলে ইয়াত কৈ আপোনালোকে এড কৰিব পাৰিব নেক্সট আমাৰ 2.1.5 ত আছে এড ক্লাसेस ইন স্কুল এতিয়া আপোনালোকে যদি আপোনালোকৰ কোনো ক্লাস যদি এড কৰিব বিচাৰে তেতিয়াহলে প্ৰথমতে স্কুল মেনেজমেন্টত ক্লিক কৰাৰ পিছতে আপোনালোকে যেতিয়া এড ক্লাস অপশন আছে তাত ক্লিক কৰিলে এখন পেজ খোল খাই আহিব আৰু লগতে আপোনালোকে ইয়াতে সিলেক্ট ক্লাস কৰি সিলেক্ট ষ্ট্ৰীম আৰু সিলেক্ট সেকশন কৰি ইয়াতে আপোনালোকে সেভ চেঞ্জেছ কৰি দিলে আপোনালোকৰ ক্লাস যি আছে এখন এড হৈ যাব নেক্সট আছে স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ আপোনালোকে সেম প্ৰথমতে স্কুল মেনেজমেন্টত গৈ ইয়াতে যে আঙ্গুলি চিনখন আছে তাত যাব স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ দিয়া আছে স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰৰ সাইডতে চাব যে পেজতে দিয়া আছে কি ইনফ্ৰাষ্ট্ৰাকচাৰ নেমবোৰ দিয়া আছে আসাম বোৰ্ড আৰু তেনেকে টয়লেট গুগল এডছ এসইও ইয়াতে সব দিয়া আছে ইয়াৰ পৰা আপোনালোকে এডো কৰিব পাৰে ইনফ্ৰাষ্ট্ৰাকচাৰ এড কৰি পেলাই আপোনালোকে তাত যেবোৰ আছে এইটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডিটেইলছ দি বহাব পাৰে নেক্সট আমাৰ আছে এড স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ এতিয়া মই কৈছিলো যে এড কেনেকৈ কৰিব ইয়াতে তলতে দিয়া আছে যে কেনেকৈ এড কৰিব লাগে এড কৰা অপচনত আপোনালোকে চাব পাৰে ইয়াতে সিলেক্ট ইনফ্ৰাষ্ট্ৰাকচাৰত যেতিয়া ক্লিক কৰিব সাইডত যিখন দিয়া আছে তাত ক্লিক কৰিলে এখন লিষ্ট ওলাই আহিব তাত ক্লিক কৰাৰ পিছতে আপোনালোকৰ সিলেক্ট কৰি দিব যিখন ইনফ্ৰাষ্ট্ৰাকচাৰ আপোনালোকে দিব বিচাৰি আছে লগতে ইনফ্ৰাষ্ট্ৰাকচাৰ নেম দি দিব আৰু বিল্ডিং ডেট বহাই দিব আৰু লগতে লাষ্টত এড যেটো আছে এখন কৰি দিব নেক্সট আছে ষ্টুডেন্ট মেনেজমেন্ট খন কি তো আমাৰ ইয়াতে RIIMS ৰ যি আমাৰ এপখন আছে তাত নেক্সট ড্যাশবোৰ্ডত আছে ড্যাশবোৰ্ডৰ তলতে যি আছে স্কুল মেনেজমেন্টৰ তলতে ষ্টুডেন্ট মেনেজমেন্টতো ইয়াতে তলত তিনিটা দিয়া আছে আমি ইয়াতে প্ৰথমখন চাওঁ ইয়াতে যেতিয়া আপোনালোকে ক্লিক কৰিব তেতিয়া এনেকে পেজখন খুল খাই আহিব আৰু ইয়াতে দেখাব কি দেখাব ষ্টুডেন্ট লিষ্টিং ষ্টুডেন্ট ৰেজিষ্ট্ৰেচন প্ৰমোশন অৰ ট্ৰান্সফাৰ আহক আমি এই কিটাৰ বিষয়ে ভালকে চাওঁ ষ্টুডেন্ট লিষ্ট কেনেকৈ কৰিব আপোনালোকে ইয়াতে ক্লিক কৰাৰ পিছতে পেজখন খুল খাই আহিব আৰু ইয়াতে আপোনালোকে ষ্টুডেন্ট কৰি পেলাই আপোনালোকে ষ্টুডেন্ট এনৰোল কৰিব পাৰিব আপডেট দা ষ্টুডেন্ট প্ৰফাইল আপোনালোকে তাত ইয়াতে গৈ যে আপডেট ষ্টুডেন্ট প্ৰফাইল আছে তাত গৈ আপোনালোকে আপডেট কৰিব পাৰে ইয়াতে ষ্টুডেন্টৰ বিষয়ে ষ্টুডেন্ট প্ৰফাইল আপডেটেশনৰ যি কেটা আছে ইয়াতে তলতে চাব পাৰে ইয়াতে কেটামান ডিটেইলছ আছে
আহক আমি ভালকৈ চাওঁ হয়তো ইয়াতে ইমান ক্লিয়াৰ হোৱা নাই এইটো কাৰণে আমাৰ তলতে গৈ পেলাই চাওঁ আপডেট দ্য ষ্টুডেণ্ট এডমিশ্যন ডিটেইলছত প্ৰথমতে কি কৰিব লাগিব প্ৰথমতে আমাৰ ইয়াতে ক্লিক কৰাৰ পিছতে ষ্টুডেণ্ট লিষ্টিঙত ক্লিক কৰাৰ পিছতে আমাৰ এইখন প্ৰথমতে এডমিশ্যন ডিটেইলছ আহিব আমাৰ প্ৰথমতে এডমিশ্যন ডিটেইলছখিনি বহাব লাগিব এডমিশ্যন ডিটেইলছখিনি বহোৱাৰ পিছতে আমাৰ নেক্সট আহিব ষ্টুডেণ্ট পাৰফৰ্মেন্সৰ বিষয়ে ষ্টুডেণ্ট পাৰফৰ্মেন্সৰ ডিটেইলছখিনি বহাব লাগিব ষ্টুডেণ্ট পাৰফৰ্মেন্সৰ ডিটেইলছখিনি বহোৱাৰ পিছতে আমাৰ নেক্সট আহিব ভোকেশ্যনেল কোৰ্ছত যিকেইটা অপশ্যন আছে সেইকেইটা আমাৰ ফিল আপ কৰাৰ পিছতে ইয়াতে আমাৰ কি কৰিব লাগিব আপোনালোকে প্ৰিভিয়াছো যাব পাৰে আৰু আপোনালোকে যদি নেক্সট কৰি দিয়ে তেতিয়াহ'লে নেক্সট কৰি দিলে আপোনালোকৰ নেক্সট যি অপশ্যন আছে ইয়াতে নেক্সট অপশ্যনতে আপোনালোকে গুচি যাব নেক্সট ইয়াতে আপডেট এডিট দ্য ষ্টুডেণ্ট ৱেলফেয়াৰ ডিটেইলছ তলতে ইয়াতে যি অপশ্যন আছে লাষ্টত আগতে যিখন আছে এইখন আপোনালোকে ফিল আপ কৰিব লাগিব ইয়াতে যি ডিটেইলছখিনি আছে ডিটেইলছখিনি ভৰাব লাগিব ভৰাৰ পিছতে নেক্সট কৰি দিলে আপোনালোকৰ আহি যাব লাষ্ট যি অপশ্যন আছে ষ্টুডেণ্ট বেংক ডিটেইলছ ষ্টুডেণ্টৰ যে একাউণ্ট ডিটেইলছখিনি এইখিনি ভৰাব লাগিব ভৰোৱাৰ পিছতে আপোনালোকে সেভ কৰি দিব পাৰে ইয়াতে সেভ কৰাৰ আগতে আপোনালোকে যদি এবাৰ চাব বিচাৰে যে প্ৰিভিয়াছ কি ডিটেইলছখিনি ঠিক আছে কি ইয়াতে প্ৰিভিয়াছত ক্লিক কৰি আপোনালোকে চাব পাৰিব এতিয়া ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব ইয়াতে ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আমাৰ স্কুল মেনেজমেণ্টত গৈ ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন বুলি এখন অপশ্যন আছে তাত ক্লিক কৰাৰ পিছত এইখিনি খোল খাই আহিব আপোনালোকে ইয়াতে ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন মডেল যি আছে তাত চাব পাৰে আৰু ইয়াতে আপলোড এক্সেল ফাইল ইয়াতে মানে কি ইয়াতে কৈছে যে আপোনালোকে ষ্টুডেণ্ট যিখিনি ডিটেইলছ আছে এইখিনি ডিটেইলছ আপোনালোকে একেলগতে এক্সেলত এডিট কৰি ইয়াতে আপলোড কৰিব পাৰে ইয়াতে অপশ্যনখিনি দিয়া আছে কি দিয়া আছে এবাৰ চাওঁ আহক User can download the sample template by clicking the sample download. ইয়াতে sample download আছে এইখিনিৰ পৰা আমি ডাউনলোড কৰিব পাৰিম ডাউনলোড কৰাৰ পিছত user can register or upload the bulk multiple student details by using sample template Excel. তাৰপিছত user need to update the student details in Excel and update the sheet in choose file. ইয়াতে আপোনালোকে যি ফাইলখন ওলাব এইখন আপডেট কৰাৰ পিছতে ইয়াতে choose file কৰি আপোনালোকে ইয়াতে আপডেট কৰিব পাৰিব নেক্সট আমি গুছি যাও ষ্টুডেণ্ট ডিটেইলছত ষ্টুডেণ্ট ডিটেইলছৰ ভিতৰত ইয়াতে আপোনালোকে চাই ষ্টুডেণ্ট ডিটেইলছ এডমিশ্যন ডিটেইলছ ষ্টুডেণ্ট পাৰফৰ্মেন্স ভোকেশ্যনেল কোৰ্স ষ্টুডেণ্ট ৱেলফেয়াৰ ডিটেইলছ ষ্টুডেণ্ট বেংক ডিটেইলছখিনি আমাৰ ভৰোৱাৰ পিছতে ইয়াতে আপোনালোকে নেক্সট কৰিব নেক্সট কৰাৰ পিছত ইয়াতে এডমিশ্যন ডিটেইলছখিনি আহিব এডমিশ্যন ডিটেইলছত কি থাকে এইখিনি ভৰাব লাগিব ষ্টুডেণ্ট পাৰফৰ্মেন্স যি আছে ষ্টুডেণ্টৰ পাৰফৰ্মেন্স কেনেকুৱা ধৰণৰ কৰিছে এইখিনি ভালকে আপোনাৰ জুম কৰি দিয়া আছে আপোনালোকে এবাৰ চাই ল'ব পাৰিব আৰু আপোনালোকৰ ওচৰত যদি এখন যদি ইউজাৰ মেনুৱেলখন আছে তেতিয়াহ'লে আপোনালোকে চাব পাৰে নহ'লে আমাৰ ভিডিঅ' চাই পেলাইও আপোনালোকে এটা ব্ৰিফলি নলেজ ৰাখি দিয়ক যেতিয়া আপোনালোকে প্ৰেক্টিকেলি কৰিব তেতিয়া বহুত সুবিধা হ'ব সদগুৰুৰ এটা কথা মনত পৰি আছে তেওঁ কৈছিল যে ইউজাৰ মেনুৱেল যদি আমাৰ জানা থাকে তেতিয়াহ'লে আমাৰ সকলো কাম একেবাৰে সিম্পল হৈ যায় এটো কাৰণে প্ৰথমতে আমি ইউজাৰ মেনুৱেলখন যদি ভালকে ব্ৰিফলি ডিসকাস আৰু চাই লও তেতিয়া আমাৰ কামখিনি কৰোতে বহুত সুবিধা হ'ব নেক্সট ইয়াতে আছে ভোকেশ্যনেল কোৰ্সৰ কেইটামান দিয়া আছে এইখিনি ফিল আপ কৰিব লাগিব ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত ষ্টুডেণ্ট ৱেলফেয়াৰ ডিটেইলছ আছে ইয়াতে সবকেইটা ডিটেইলছ ভৰাব লাগিব আপোনালোকে ভৰোৱাৰ পিছতে ইয়াতে ষ্টুডেণ্ট বেংক ডিটেইলছ ভৰাব লাগিব বেংকৰ ডিটেইলছ যিবোৰ আইপিসি দিয়া থাকে আৰু একাউণ্ট নম্বৰ দিয়া থাকে এইবোৰ সব দিব লাগিব দিয়াৰ পিছতে আমাৰ আপডেট কৰিব লাগিব ষ্টুডেণ্ট তো ইয়াতে লাষ্ট দি আছে যে সেভ কৰিব লাগিব সেভ কৰাৰ পিছত আপোনালোকৰ ষ্টুডেণ্টৰ ডিটেইলছখিনি ৰেজিষ্ট্ৰেশ্যন হৈ যাব নেক্সট আমি যাও আপডেট অর এডিট দ্য ষ্টুডেণ্ট প্ৰমোট অর ট্ৰান্সফাৰ এতিয়া ষ্টুডেণ্টক যদি প্ৰমোট কৰাব লাগে বা ট্ৰান্সফাৰ কৰাব লাগে তেতিয়া কেনেকৈ কৰিব প্ৰথমতে এখন এপত গৈ প্ৰমোট ষ্টুডেণ্ট মেনেজমেণ্টত গৈ যোৱাৰ পিছতে আপোনালোকৰ যাব লাগিব প্ৰমোট অর ট্ৰান্সফাৰ যোৱাৰ লগে লগে আপোনালোকৰ পুৰা ষ্টুডেণ্টৰ যে ডিটেইলছ এইখিনি খোল খাই আহিব ইয়াতে আপোনালোকে চাব পাৰে যে প্ৰমোটৰ কাৰণে কি কৰিব লাগিব প্ৰথমতে ক্লিক কৰাৰ লগে লগে আপোনাৰ ষ্টুডেণ্টৰ যি আছে ইয়াতে চাওক আপোনালোকে ইয়াতে ক্লাसेस এণ্ড সেকশন দিয়া আছে ক্লাसेस যদি ইয়াতে যদি ক্লাস 1 থাকে ষ্ট্ৰীম দিয়া থাকিব ফুল ডিটেইলছ দিয়া থাকিব আৰু ইয়াতে সিলেক্ট একশন কৰিব লাগিব ইয়াতে যদি প্ৰমোট কৰিবলৈ প্ৰমোটত ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াতে চাওক প্ৰমোট ডিটেইলছ আছে প্ৰমোট ডিটেইলছত গৈ পেলাই ইয়াতে সিলেক্ট অপচন আছে তাত
প্ৰমোটেড টু কোনটো ক্লাছত প্ৰমোট কৰা হ'ব এইটো সিলেক্ট কৰাৰ পিছত সেভ কৰি দিব লাগিব নেক্সট অপশন আছে ইয়াতে ট্ৰান্সফাৰ কাৰণেও সেম আমাৰ প্ৰথমতে যাব লাগিব যে ষ্টুডেন্ট ম্যানেজমেন্টত প্ৰমোট অৰ ট্ৰান্সফাৰত গৈ পেলাই ইয়াতে প্ৰথমতে আমাৰ সিলেক্ট কৰিব লাগিব সিলেক্ট একশনত গৈ ইয়াতে আমাৰ ট্ৰান্সফাৰত ক্লিক কৰিব লাগিব ট্ৰান্সফাৰত ক্লিক কৰাৰ পিছতে আমাৰ ইয়াতে যে ডিটেইলছ আছে ট্ৰান্সফাৰ কোড কৰাব আৰু ইয়াতে এটা ৰেফাৰেন্স মানে যি দিব লাগে নোট দিব লাগে নোট লিখি পেলাই ইয়াতে পিছত আপডেট কৰি দিব লাগিব ড্ৰপ আউট ষ্টুডেন্টৰ ক্ষেত্ৰতো সেম তেনেকুৱা ধৰণৰ আপোনালোকে প্ৰথমতে যাব লাগিব এই যিখন ষ্টুডেন্ট ম্যানেজমেন্ট আছে ষ্টুডেন্ট ম্যানেজমেন্টৰ যোৱাৰ পিছতে ইয়াতে ক্লিক কৰিব লাগিব প্ৰমোট এণ্ড ট্ৰান্সফাৰ ক্লিক কৰাৰ পিছতে ইয়াতে যে ডিটেইলছ আছে ডিটেইলছত গৈ পেলাই তলতে চাওক ইয়াতে ড্ৰপ আউট লিখা আছে তাত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছতে আপোনাৰ যি ষ্টুডেন্ট কিহৰ কাৰণে ইয়াতে চাওক ইয়াতে দিয়া আছে ইউজাৰ হেভিং এন অপশন টু সিলেক্ট ড্ৰপ আউট দ্য ষ্টুডেন্ট ইউজাৰ নিড টু ক্লিক অন ট্ৰান্সফাৰ ইন একশন to drop down user need to select the student user need to click on drop out dot যি বক্স আছে এখন ক্লিক কৰিবলৈ ক্লিক কৰাৰ পিছতে আমাৰ এনেকুৱা ধৰণৰ এখন অপচন আহিব are you sure do you really want to mark the student or repeater ইয়াতে যদি আপোনালোকে চাই তেতিয়াহলে সেভ চেঞ্জেস কৰি দিব পাৰে তো এইখিনি হল ড্ৰপ আউটৰ নেক্সট আছে লাৰ্নিং আউটকামছৰ বিষয়ে আমাৰ ইয়াতে ভৰাব লাগিব কি আছে চাও এবাৰ ইয়াতে দিয়া আছে ষ্টুডেন্ট ম্যানেজমেন্টত কেটামান দিয়া আছে যে প্ৰথমতে ষ্টুডেন্ট লিস্টিং ষ্টুডেন্ট ৰেজিষ্ট্ৰেচন প্ৰমোশন এণ্ড ট্ৰান্সফাৰ হল ট্ৰান্সফাৰ আছে ইয়াৰ পিছত আছে লাৰ্নিং আউটকাম লাষ্টত যি লাৰ্নিং আউটকাম আছে এই লাৰ্নিং আউটকামত আমাৰ ক্লিক কৰাৰ পিছতে তেনেকুৱা ধৰণৰ পেজখন খুলি আহিব পেজখন খোলাৰ পিছত আমাৰ কি কৰিব লাগিব পেজখন খোলাৰ পিছতে আমাৰ ক্লিক কৰিব লাগিব যি ষ্টুডেন্ট আছে ষ্টুডেন্টৰ ডিটেইলছত ইয়াৰ পিছতে ইয়াতে সিলেক্ট সাবজেক্ট বুলি দিয়া আছে কোনখন সাবজেক্টৰ আপোনালোকে লাৰ্নিং আউটকাম ইয়াতে আপলোড কৰিব বিচাৰে আৰু লাৰ্নিং আউটকামত ক্লিক কৰি আপোনালোকে সেভ কৰি দিব লাগিব নেক্সট ইয়াতে দিয়া আছে ষ্টাফ ম্যানেজমেন্ট এতিয়া আহি যায় স্কুলৰ যে ষ্টাফ আছে টিচাৰ আছে বা বেলেগ ষ্টাফ আছে তেওঁলোকৰ কি কৰিব লাগিব ইয়াতে চাক ইয়াতে দিয়া আছে যে ষ্টাফ ম্যানেজমেন্টত ষ্টাফ লিস্টিং আৰু ষ্টাফ ৰেজিষ্ট্ৰেচনৰ অপচন দিয়া আছে তো ইয়াতে কি কৰিব আমি চাও ইয়াতে জুম কৰি ইয়াতে দিয়া আছে যে ষ্টাফ লিস্টিং আৰু ষ্টাফ ৰেজিষ্ট্ৰেচন ষ্টাফ লিস্টিং আৰু ৰেজিষ্ট্ৰেচন প্ৰথমতে আমি ষ্টাফ লিস্টিংখন চাইলো ষ্টাফ লিস্টিংৰ ক্ষেত্ৰত আমাৰ প্ৰথমতে ষ্টাফ লিস্টিংত ষ্টাফ ম্যানেজমেন্টত গৈ ষ্টাফ লিস্টিংত ক্লিক কৰাৰ পিছতে আমাৰ এখন পেজ খুলি আহিব এখন পেজ খোলাৰ পিছতে আমাৰ যি অপচন আছে ইয়াতে এইখিনি আমাৰ ষ্টাফ নেম ষ্টাফ টাইপ কোৱালিফিকেশন জেন্ডাৰ ফুল ডিটেইলছ একশন এইখিনি আমাৰ তলতে সব দিয়া আছে আমি চাব পাৰিম ইয়াতে ষ্টাফ ট্ৰান্সফাৰ অৰ টাৰ্মিনেটৰ যি অপচন আছে তাত গৈ আমি সেম আমি যেতিয়া যাম ষ্টাফ ম্যানেজমেন্টত ইয়াতে ষ্টাফ ফৰ যি অপচন আছে তাত গৈ ট্ৰান্সফাৰ অৰ টাৰ্মিনেটৰ যি অপচন আছে ইয়াতে আমাৰ সিলেক্ট একশনত যাব লাগিব যেতিয়া আমি ষ্টাফ লিস্টিংত যাম ষ্টাফ লিস্টিংত যোৱাৰ পিছতে আমাৰ ষ্টাফ যিখন অপচন আছে তাত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত সিলেক্ট একশনত গৈ পেলাই আপোনালোকে ইয়াতে অপচন দি আছে চাৰিটা অপচন দি আছে এডিট ডিলিট টাৰ্মিনেট ট্ৰান্সফাৰ বুলি দি আছে এটো যেটো অপচন আপোনালোকে সিলেক্ট কৰিব লাগে ট্ৰান্সফাৰ বা টাৰ্মিনেটৰ কাৰণে যে ট্ৰান্সফাৰ হয় তেতিয়া হলে ট্ৰান্সফাৰত ক্লিক কৰি ইয়াতে যি অপচন আছে এখিনি ফিল আপ কৰি লাষ্টত সেম চেঞ্জেস কৰিব লাগিব ইয়াতে ষ্টাফ ৰেজিষ্ট্ৰেচনছ কেনে কৰিব লাগিব আমি যেতিয়া ড্যাশবোৰ্ডত যাম ষ্টাফ ৰেজিষ্ট্ৰেচনত ইয়াতে চাক টিচাৰ এণ্ড ষ্টাফ লিস্টিংৰ এখন আছে যত ৰেজিষ্ট্ৰেচন অপচনত গৈ আমি পাই যাম ইয়াতে ক্লিক কৰাৰ পিছতে পাৰ্সোনাল ডিটেইলছ কিনি বহাব লাগিব আৰু ইয়াতে আদাৰ ডিটেইলছ একাডেমিক প্ৰফেশন সাবজেক্ট এট কম্পিউটাৰ নলেজ অফিস ডিটেইলছ অফিস একাউন্ট ডিটেইলছ প্ৰফেশনাল এক্সপেৰিয়েন্স আৰু এচিভমেন্টৰ বহুখিনি আমাৰ দি ইয়াতে চেক কৰিব লাগিব আহক আমি চাইলো ইয়াতে সব দিয়া আছে আদাৰ ডিটেইলছত কি বহাব লাগিব ইয়াতে দিয়া আছে এপিসোড একাডেমিক এণ্ড প্ৰফেশনাল কোৱালিফিকেশন কি আছে কিন্তু দিবলে সেভ কৰিব লাগিব আপোনালোকে ইচ্ছা কৰিলে এখন প্ৰিভিয়াস কৰি চাব পাৰে নেক্সট আমাৰ আছে যে সাবজেক্ট এণ্ড কম্পিউটাৰ নলেজৰ বিষয় ইয়াতে দি সেভ কৰিব লাগিব নেক্সট ষ্টাফ ৰেজিষ্ট্ৰেচনত অফিস ডিটেইলছ কিনি দি ভৰাব লাগিব নেক্সট আছে অফিচিয়েল একাউন্ট ডিটেইলছ কিনি ভৰাই সেভ কৰিব লাগিব ষ্টাফ ৰেজিষ্ট্ৰেচনত পিছত প্ৰফেশনাল এক্সপেৰিয়েন্স কি আছে এইখিনি দি সেভ কৰিব লাগিব এণ্ড নেক্সট লাষ্টত এচিভমেন্ট যি আছে এইখন দি পেলাই ইয়াতে সেভ অপচন সেভ কৰিব লাগিব এপিছত আহি যায় ৰিপৰ্টত কি আহে বলক আমি এবাৰ চাই লওঁ ইয়াতে দিয়া আছে যে ৰিপৰ্টত কেইটামান অপচন আছে
স্টাফ রিপোর্ট আছে, স্টাফ অ্যাটেন্ডেন্স ডেইলি রিপোর্ট, স্টাফ অ্যাটেন্ডেন্স মান্থলি রিপোর্ট, স্টাফ লিভ রিপোর্ট, স্টুডেন্ট রিপোর্ট, স্টুডেন্ট এটেন্ডেন্স ডেইলি ৰিপৰ্ট, স্টুডেন্ট এটেন্ডেন্স মান্থলি ৰিপৰ্ট আৰু ৰিফ্লেকশ্যন ৰিপৰ্ট বহুকেইটা আছে। আহক আমি লাহে লাহে চাই লওঁ। ষ্টাফ ৰিপৰ্টত কি আছে? ষ্টাফ ৰিপৰ্টত আপুনি যদি ক্লিক কৰিব ইয়াতে ষ্টাফৰ চব ডিটেইলছখিনি ওলাই আহিব। ইয়াৰ পিছত ষ্টাফ ডেইলি এটেন্ডেন্স ৰিপৰ্টো আপোনালোকে ইয়াতে নেক্সট অপশ্যনত যি আছে এইখন আপোনালোকে ক্লিক কৰি চব ভৰাব লাগিব। এইখিনি আমি যেতিয়া তলতে গৈ থাকিম, মানে আমি আমাৰ ভিডিঅ'ত আলোচনা কৰি গৈ থাকিম, আপোনালোকে চাব যেন এপখন কেনেকৈ চলাব লাগে, তেতিয়া এইখিনি পুৰা ডিটেইলছখিনি তাত আলোচনা হৈ যাব। ইয়াতে নেক্সট আছে যে ষ্টাফ মান্থলি এটেন্ডেন্স ৰিপৰ্ট কেনেকৈ ভৰাব লাগিব। ইয়াতে যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পিছত ষ্টাফৰ যি মান্থলি ৰিপৰ্ট আছে এইখিনি পুৰাপুৰি ইয়াতে ভৰাই ৰাখিব লাগিব। নেক্সট আছে ষ্টাফ লিভ ৰিপৰ্ট। আপুনি লিভ যদি ল'ব বিচাৰে লিভৰ ৰিপৰ্টখিনি ইয়াতে পাই যাব। আৰু ষ্টুডেণ্ট ৰিপৰ্ট ইয়াতে আছে, ষ্টুডেণ্ট ৰিপৰ্টৰখিনি ইয়াতে কৰি নেক্সট কৰি দিব পাৰিব। ষ্টুডেণ্ট ডেইলি এটেন্ডেন্স ৰিপৰ্টো ইয়াতে পাই যাব। ইউজাৰ কেন চি দ্য ডেট ৱাইজ বাই চিলেক্টিং ডেট হিচাপে আপোনালোকে ষ্টুডেণ্টৰ ডিটেইলছখিনি চাব পাৰিব, এটেন্ডেন্সৰ মান্থলি যি ডিটেইলছ আছে। তো ষ্টুডেণ্টছ মান্থলি এটেন্ডেন্স ৰিপৰ্টো ইয়াতে পাই যাব। ইয়াতে ষ্টুডেণ্ট এটেন্ডেন্স মান্থলি ৰিপৰ্ট আপোনালোকে চাব পাৰিব। ইয়াতে ৰিফ্লেকশ্যন ৰিপৰ্ট যি আছে, ৰিফ্লেকশ্যন ৰিপৰ্টত গৈ আপোনালোকে ক্লিক কৰি ৰিফ্লেকশ্যন ৰিপৰ্টখন চাব পাৰিব। এতিয়া কথা হয় যেন আপোনালোকৰ এপখন ইনষ্টল কেনেকৈ কৰিব। আপোনালোকৰ প্লে ষ্টৰত গৈ আমাৰ সাৰ্চ কৰিব লাগিব, ইয়াতে দিয়া আছে RIIMS। RIIMSত গৈ যি এপখন প্ৰথমতে ইনষ্টল কৰিব। ইনষ্টল কৰাৰ পিছতে ইয়াতে আপোনালোকৰ মোবাইলত আহি যাব, এনেকৈ আইকন এটা আহি যাব। এই আইকনখনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ কেইটামান পাৰ্মিশ্যন বিচাৰিব। যেনেকৈ প্ৰথম পাৰ্মিশ্যন বিচাৰিব, ইয়াতে দি আছে পিকচাৰ এণ্ড ৰেকৰ্ড ভিডিঅ' কাৰণে এলাউ কৰিব লাগিব। এই গোটেইকেইটা কিন্তু এলাউ কৰিব, ডিনাই কৰিলে কিন্তু এপখন নচলে। তো এইটো কাৰণে প্ৰথমতে আপোনাৰ কৰিব লাগিব টেক পিকচাৰ এণ্ড ৰেকৰ্ড ভিডিঅ'ত এলাউ কৰিব লাগিব। নেক্সট কৰিব লাগিব আমাৰ এক্সেছ ফটোজ মিডিয়া এণ্ড ফাইল অন ইউৰ ডিভাইচত এক্সেছ দিব লাগিব। তাৰপিছত দিব লাগিব আমাৰ এক্সেছ দিছ ডিভাইচ লোকেশ্যন, মানে অনলাইন যি লোকেশ্যন আপোনালোকৰ ডিভাইচত আছে সেই লোকেশ্যনখনৰ এলাউ দিব লাগিব, কাৰণ যেতিয়া ইচ্ছা তেতিয়া আপোনালোকৰ লোকেশ্যনখন বিচাৰিব পাৰে। আৰু ইয়াতে দিয়া আছে যে এলাউ RIIMS টু ৰেকৰ্ড অডিঅ'। আপোনালোকৰ অডিঅ' ৰেকৰ্ডৰ যি অপশ্যন আছে সেইখনো আপোনালোকৰ এলাউ কৰিব লাগিব, যাতে অডিঅ' এপৰ থ্ৰু দি শুনিব পাৰে, সেইটো কাৰণে। ইয়াৰ পিছত আপোনালোকৰ চব এলাউ কৰাৰ পিছত আপোনালোকৰ RIIMSৰ এনেকুৱা এটা ফ্লেছ স্ক্ৰীন আহিব। ফ্লেছ স্ক্ৰীন অহাৰ পিছত আপোনালোকৰ এপখন খুলি যাব। ইয়াৰ পিছত নেক্সট আছে যে লগ ইন কেনেকৈ কৰিব। আপোনালোকৰ প্ৰথমতে ইয়াত গৈ লগ ইন যি আছে ইউজাৰ এণ্টাৰ ইউজাৰ ID আৰু এণ্টাৰ পাছৱৰ্ড দি আমাৰ লগ ইন কৰিব লাগিব। ইয়াতে তলতে কি দিয়া আছে ষ্টেপ 1 এণ্টাৰ ইউজাৰ ID পাছৱৰ্ড এণ্ড চিলেক্ট ডিষ্ট্ৰিক্ট এণ্ড ক্লিক লগ ইন, মানে আপোনালোকৰ ডিষ্ট্ৰিক্টখনো চিলেক্ট কৰিব লাগিব। খোলাৰ লগে লগে আপোনাৰ এইখন পেজ হোম পেজখন খোল খাই আহিব। হোম পেজখনত কি আছে বা চাই লওক। ষ্টুডেণ্ট এনৰোলমেণ্ট আছে, ষ্টুডেণ্ট এটেণ্ডেন্স আছে, ষ্টাফ এনৰোলমেণ্ট, ষ্টাফ এটেণ্ডেন্স, ইয়াৰ পিছত আছে লিভছ, নেক্সট আছে ৰিফ্লেকশ্যন, ডেপুটেশ্যনছ এণ্ড লগ আউট লাষ্টত। ইয়াতে হোম পেজত গৈ আপোনালোকৰ ষ্টুডেণ্ট এনৰোলমেণ্টত যদি আপোনালোকে ক্লিক কৰে, তেতিয়াহ'লে ষ্টুডেণ্ট এনৰোলমেণ্টৰ যি ডেছবৰ্ড আছে ক্লাছ 1, 2ৰ পৰা যিমান ক্লাছ আপোনালোকৰ স্কুলত আছে এইখিনি খোল খাই আহিব। খোল খাই অহাৰ পিছতে আপোনালোকে ইয়াতে যিকোনো ক্লাছ এটা যদি চিলেক্ট কৰে, ধৰক ক্লাছ 1খন চিলেক্ট কৰিলে, তেতিয়াহ'লে ডাটা ষ্টুডেণ্টৰ যিমান ডাটা আছে চব ডাটা ইয়াতে অট'মেটিকলি ডাউনলোড হৈ যাব। ডাউনলোড হোৱাৰ পিছত যেতিয়া খোল খাই আহিব, তেতিয়ালৈকে আপোনালোকৰ ষ্টুডেণ্টৰ নাম ডিটেইলছ আহি যাব। তো নাম ডিটেইলছখিনি আপোনালোকৰ অহাৰ পিছতে আপোনালোকে ইয়াতে কিপ ফেচ ইন চাৰ্কেল, আপোনালোকে ষ্টুডেণ্টৰ ইয়াতে কোৱা হৈছে যে ষ্টুডেণ্টৰ কেনেদৰে আপোনালোকৰ এনৰোল কৰিব। এনৰোল কৰাৰ ক্ষেত্ৰত ষ্টুডেণ্টৰ ফেচ ID দি পেলাই আপোনালোকে ইয়াতে এনৰোল কৰিব পাৰিব। ইয়াতে ফেচ আইডিখন দিয়াৰ কাৰণে ষ্টুডেণ্টক প্ৰথমতে ইয়াতে কেমেৰাৰ ওচৰত আহিব লাগিব। যি চাৰ্কেলখন আপোনালোকে চাই আছে এই চাৰ্কেলখনৰ মুখ ৰাখিব লাগিব। মুখ ৰখাৰ পিছতে ইয়াতে মুখত ক্লিক কৰিব লাগিব, মানে ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছতে তেনেকুৱা 6 নম্বৰ ষ্টেপ আহি যাব। 6 নম্বৰ ষ্টেপত দিয়া থাকিব ইয়ৰ ফেচ টেম্পলেট হেজ বিন কেপচাৰ্ড এণ্ড উইল মেপ উইথ ইউনিক ID। ইয়াতে অ'কে ক্লিক কৰাৰ পিছতে আপোনালোকৰ 7 নম্বৰ ষ্টেপ আহিব যে ক্লিক অন ৰিফ্ৰেছ এণ্ড ডাউনলোড। ইয়াতে ওপৰতে চাই আছে আঙুলি দি দেখাই আছে,
ইয়াতে আমাৰ ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছতে আমাৰ নেক্সট যোনটো আহিব পেজ ডাটা আপডেটেড আপোনালোকে ইয়াতে ক্লিক কৰাৰ পিছতে ডাটাখিনি আপলোড হৈ যাব আপলোড হোৱাৰ পিছতে ইয়াতে পুৰা ডিটেইলছ চাওক আপোনালোকে ইয়াতে লাষ্টত যি দিয়া আছিল ষ্টুডেণ্টৰ ইয়াতে লাষ্টতে আমাৰ পিকচাৰ আহি গৈছে আৰু ইয়াতে ফুল ডিটেইলছ আহি যাব ইয়াতে নেক্সট আছে 2.1.33 portrait student attendance এটা ষ্টুডেণ্টৰ এটেন্ডেন্স কেনেকৈ ল'ব ক্লিক অন ডাউনলোড বটন এণ্ড ৰিফ্ৰেছ বটন টু ডাটা আপডেট ক্লিক অন সাবমিট ইয়াতে চাওক প্ৰথমতে স্টেপ 1 কি দিয়া আছে যে আপোনালোকৰ ষ্টুডেণ্টৰ এটেন্ডেন্সত প্ৰথমতে ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ পিছতে ইয়াতে ক্লাছত ক্লিক কৰিব ষ্টুডেণ্টৰ ক্লিক কৰিব ষ্টুডেণ্টৰ ফেস যেটো আছে সেইটো ক্লিক কৰিব ক্লিক কৰাৰ পিছতে আপোনালোকৰ এখন আহি যাব যে your face template has been captured and will map with unique id যিখন unique id হিচাপে আপোনালোকৰ সাবমিট হৈ যাব ল্যান্ডস্কেপ এটেন্ডেন্স লব পাৰে ল্যান্ডস্কেপ এটেন্ডেন্স লৈ সেম আপোনাৰ প্ৰথমতে যাব লাগিব ষ্টুডেণ্ট এটেন্ডেন্সত ক্লাস ষ্টুডেণ্ট সিলেক্ট কৰি একেলগতে দুজনৰ লৈ পেলাই ভেৰিফাই কৰি আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে চাওক দুজন ষ্টুডেণ্টৰ নাম আহি গৈছে আৰু ইয়াতে ডাটা আপডেটেড হৈ গৈছে ইয়াতে নেক্সট আছে যে স্টাফ এনৰোলমেন্টত আহি যাব স্টাফ এনৰোলমেন্টৰ ক্ষেত্ৰত ইয়াতে প্ৰথমতে আমাৰ হোম পেজত যাব লাগিব হোম পেজত যোৱাৰ পিছতে ইয়াতে চাওক স্টাফ এনৰোলমেন্ট আছে ইয়াতে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ডাটা আপলোড ডাটাখিনি ডাউনলোড হৈ যাব ডাটাখিনি ডাউনলোড হোৱাৰ পিছতে ইয়াতে আপোনালোকৰ স্টাফখিনি সব দেখাব ইয়াতে চাওক তিনজন প্ৰথমতে দেখা আছে কিন্তু বাকি কেইজনৰ দেখা নাই তো আমি যদি ইয়াতে 4 নম্বৰ যি অপচন আছে এইখন যদি আমি চাও ইয়াতে প্ৰথমতে ক্লিক কৰাৰ পিছতে এনেকুৱা এটা সাৰ্কেল আহি যাব সাৰ্কেলত আহাৰ পিছতে আপোনালোকৰ চেহেৰাখন আগত ৰাখি ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছতে ইয়াতে ওকে বুলি আহি যাব ইউনিক আইডি এটা আহি যাব আৰু পিছতে আপোনালোকৰ ওপৰত যি এটা ডাউনলোড অপচন আছে আৰু ৰিফ্ৰেছ অপচন তাত ক্লিক কৰিলে ডাটাখিনি আপলোড হৈ যাব স্টাফ এটেন্ডেন্সৰ ক্ষেত্ৰত হোম পেজত গৈ আপোনালোকৰ স্টাফ যিমান যেকজন আছে সেইকেজনৰ স্টাফ এটেন্ডেন্সৰ সেম তেনেকৈ ধৰণে ডাউনলোড কৰি পিছতে স্টাফত ক্লিক কৰাৰ পিছত চেহেৰা যি আছে ফেস কন্ট্ৰোল এইখন লৈ পেলাই পিছত ওকে ক্লিক কৰাৰ পিছতে আমাৰ লাষ্টত ডাটা আপলোড হৈ যাব ক্লাছৰুম এণ্ড স্কুল ৰিফ্লেকশ্যন এটা আমি ৰিফ্লেকশ্যনত গুছি যাও ৰিফ্লেকশ্যনত কি আছে ৰিফ্লেকশ্যনত আছে ইয়াতে চাক ৰিফ্লেকশ্যন বুলি এটা অপচন আছে ইয়াতে নেক্সট আছে যে ইমেজ আছে ভিডিও আছে আৰু আছে অডিও ইয়াতে আপোনালোকে যেটো আছে হেতু ক্লিক কৰি যদি পিকচাৰ দিব খুজে ইয়াতে অপচন দি পেলাই এড পিকচাৰ কৰি আপোনালোকে ইয়াতে সেভ কৰি দিব পাৰে আপোনালোকে তেনেকৈ ভিডিও পাৰিব আৰু অডিও পাৰিব সেম তেনেকুৱা ধৰণৰ প্ৰসেস প্ৰথমতে ৰিফ্লেকশ্যন সিলেক্ট কৰাৰ পিছতে ভিডিওস যি আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ভিডিওখিনি আপলোড কৰি আপোনালোকে তাত ভিডিও এড কৰি দিব পাৰিব অডিওৰ কাৰণে সেম তেনেকুৱা ধৰণৰ অডিওখিনি আপোনালোকে লাষ্টত যি বক্স আছে সেইখনত ক্লিক কৰি অডিও আপোনালোকে ভৰাই দিব পাৰিব স্টাফ এণ্ড ষ্টুডেণ্ট এণ্ড স্টাফ লিভস এতিয়া আহে ছুটিৰ কথা এতিয়া যদি স্টাফে যদি লিভ ল'ব খোজে ইয়াতে লিভৰ এটা অপচন আছে চাওক ইয়াতে আপোনালোকে ইয়াতে ক্লিক কৰাৰ পিছতে ইয়াতে খুলকাই আহিব স্টাফৰ কাৰণে যি অপচন আছে চাওক ওপৰতে স্টাফ বুলি লিখা আছে তো স্টাফত ক্লিক কৰিব ইয়াতে স্টাফত ক্লিক কৰাৰ পিছতে ইয়াতে প্লাস এখন আইকন ওপৰত আছে এইখনত আপোনালোকে ক্লিক কৰাৰ পিছতে আপোনাৰ এইখন পেজ খুলকাই আহিব এইখন যি আছে পুৰা ডিটেইলছ যদি লিভ ল'ব খোজে কেনেকৈ লিভ ল'ব লাগিব এইখিনি ডিটেইলছ সব ডিটেইলছখিনি ভৰাব লাগিব ডেট ভৰাব লাগিব আৰু বাকি ডিটেইলছ ভৰাই ইয়াতে সেভ কৰিব লাগিব এপ্লাই লিভ কৰাৰ পিছতে ষ্টুডেণ্ট লিভ ড্যাশবোৰ্ড আহি যাব ষ্টুডেণ্ট লিভ ড্যাশবোৰ্ডৰ পৰা আমি এন্টাৰ ডিটেইলছ ক্লিক এপ্লাই কৰাৰ পিছতে ইয়াতে স্টাফৰ লিভ ড্যাশবোৰ্ডত দেখা পাব ইয়াতে এসওপি ফৰ স্টাফত কি দিয়া আছে এবাৰ চাই লও এসওপি ফৰ স্টাফত আছে RAIMS আপোনালোকে প্ৰথমতে ইয়াতে এপ ইনষ্টলেশ্যনৰ ক্ষেত্ৰত এটা কৈছো যেতিয়া প্ৰথমতে আমাৰ ক্লিক সব এলাউ কৰিব লাগিব এলাউ কৰাৰ পিছতে আমাৰ এখন খুলি খাই আহিব আৰু ইয়াতে লগইন ষ্টুডেণ্ট আৰু এনৰোলমেন্টৰ ক্ষেত্ৰতে যেতিয়া আপুনি লগইন কৰিব বিচাৰিব ষ্টুডেণ্ট কেনে কৰিব প্ৰথমতে ইউজাৰ আইডি পাসওয়াৰ্ড আৰু ডিস্ট্ৰিক্ট দি পেলাই আপুনি লগইন কৰাৰ পিছতে হোম পেজত যাব হোম পেজত যোৱাৰ পিছতে ইয়াতে ষ্টুডেণ্ট এনৰোলমেন্ট এটা অপচন আছে তাত ক্লিক কৰাৰ পিছতে এনেকৈ খুলকাই আহিব ক্লাছ ওয়াইজ ক্লাছত ক্লিক কৰাৰ পিছতে ডাটাখিনি আপলোড হ'ব ডাটাখিনি আপলোড হোৱাৰ পিছতে আপোনালোকে ষ্টুডেণ্টত ক্লিক কৰিব ষ্টুডেণ্ট ক্লিক কৰাৰ পিছত ষ্টুডেণ্টৰ ফেস ল'ব ফেসটো লৈ ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব ষ্টুডেণ্ট আগতে থাকিব লাগিব আৰু আপোনালোকে যেতিয়া সাৰ্কেলৰ তাৰ ক্যামেৰাখন অন কৰি আপোনালোকে ফটো ল'ব ফটো লোৱাৰ পিছতে আপোনালোকৰ ওকে কৰি দিব লাগিব ওকে কৰাৰ পিছত আপোনালোকৰ আপডেটৰ কাৰণে ওপৰতে যি প্লাস চিনখন আছে আৰু ডাউনলোড আছে তাত কৰিব লাগিব ইয়াৰ লগে ক্লিক কৰাৰ লগে আপোনালোকৰ এইখিনি ডাটা আপডেট হৈ যাব পোৰ্ট্ৰেট হিচাপে আপোনাক ল'ব পাৰে পোৰ্ট্ৰেট হিচাপে ইয়াতে দিয়া আছে যে পোৰ্ট্ৰেট ষ্টুডেণ্ট এটেন্ডেন্স ল'ব পাৰিব পোৰ্ট্ৰেট ষ্টুডেণ্ট এটেন্ডেন্সৰ কাৰণে তেনেকৈ ধৰণৰ সেম যাব লাগিব ষ্টুডেণ্ট এটেন্ডেন্সত গৈ আপোনালোকৰ ক্লাছ সিলেক্ট কৰি ষ্টুডেণ্ট সিলেক্ট কৰিব লাগিব আৰু ইয়াতে চাক এটা দিয়া আছে
ষ্টুডেণ্টৰ লেণ্ডস্কেপ অপশ্যন দিয়া আছে পোৰ্ট্ৰেইট আৰু লেণ্ডস্কেপ যেটো সিলেক্ট কৰিব হেইটো মতে আপোনালোকৰ খুলকাই আহিব একেলগতে যদি দুজনৰ ল'ব খোজে তেতিয়াহ'লে একেলগতে ল'ব পাৰিব লোৱাৰ পিছত ফটো ক্লিক কৰাৰ পিছতে আপোনালোকৰ ষ্টুডেণ্টৰ নামখিনি আহি যাব আহাৰ পিছত ক্লিক কৰি ইয়াতে সাবমিট অপশ্যন কৰি আপোনালোকে ডিটেইলছখিনি ওপৰত যে আছে এই তাত প্লাস ডাউনলোড অপশ্যনত ক্লিক কৰি আপোনালোকে আপডেট কৰি দিব পাৰিব স্টাফ লিভৰ ইয়াতে দি আছে স্টাফ লিভখিনি কেনেকৈ কৰিব এপ্লিকেশ্যনত স্টাফ লিভত গৈ প্ৰথমতে আপোনালোকে যাব লাগিব ডেশবৰ্ডত গৈ পেলাই ইয়াতে লিভ অপশ্যন আছে লিভত ক্লিক কৰাৰ পিছতে ইয়াতে লিভছৰ অপশ্যন আহি যাব ডেশবৰ্ড লিভছৰ অপশ্যনত ডেশবৰ্ডত ওপৰত প্লাস আছে তাত প্লাসত ক্লিক কৰিব প্লাসত ক্লিক কৰাৰ পিছতে আপোনালোকৰ স্টাফ লিভৰ পুৰাপুৰি ডিটেইলছ আহি যাব তাৰ ডিটেইলছখিনি ভৰাই এপ্লাই লিভ কৰিব লাগিব আৰু নেক্সট স্টাফ লিভ ডেশবৰ্ডখন আহি যাব যেন কিমান দিনৰ বা কিহৰ কাৰণে লিভ লৈছে সেইটো এপ্ৰুভ হৈছে কি না সেইখিনি আহি যাব এটা আমি চাও ৰিফ্লেকশ্যনত কি আছে ৰিফ্লেকশ্যনত আমাৰ দিয়া আছে যে প্ৰথমতে আপোনাৰ এপ্লিকেশ্যন গৈ আপুনি যদি ডেশবৰ্ডত যেতিয়া ওপেন কৰিব তেতিয়া ৰিফ্লেকশ্যন এটা অপশ্যন আছে তাত তিনটা থাকিব ইমেজ ভিডিঅ'ছ আৰু অডিঅ'ছৰ বিষয়ে আমি আলোচনা কৰিছিলো এইখিনি আপোনালোকে ক্লিক কৰাৰ লগে লগে তেনেকুৱা ধৰণৰ এটা পেজ খোল খাই আহিব তাত ডিটেইলছখিনি ভৰাই ফটো দি আপোনালোকে সেভ কৰি দিব পাৰে তেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে দিব পাৰিব ভিডিঅ'খিনি কাৰণে আপোনালোকৰ সেম তেনেকুৱা ধৰণৰ প্ৰচেছই কৰিব লাগিব আৰু নেক্সট অডিঅ'ৰ কাৰণেও সেম তেনেকুৱা ধৰণৰ প্ৰচেছ আমাৰ প্ৰযোজ্য ইয়াতে লাষ্টত আছে যেন এপৰ সাইন আউট কৰাৰ কাৰণে তলতে লাষ্ট লগ আউট বুলি আছে লগ আউটৰ যি অপশ্যন আছে তাত গৈ ক্লিক কৰিব ক্লিক কৰাৰ পিছত এটা আহিব আৰু শিওৰ ইউ ৱান্ট টু সাইন আউটত ইয়েছ কৈ দিলে আপোনালোকৰ সাইন আউট হৈ যাব এপ্লিকেশ্যনৰ পৰা সাইন আউট হৈ যাব ইয়াতে SOP ফৰ ডিপাৰ্টমেণ্ট ইউজাৰ্ছৰ এটা দি আছে ডিপাৰ্টমেণ্ট ইউজাৰৰ কাৰণে SOP খন আমি অকণমান চাইলো আপোনালোকে যেতিয়া RIIMS এপ্লিকেশ্যন খুলিব তেতিয়া ডিপাৰ্টমেণ্টৰ কাৰণে চাক ইয়াতে চকেট দিয়া আছে ডেশবৰ্ড দিয়া আছে এটো আমি ওপৰতো পাইছিলো ইয়াতে চাইলো যে ডেশবৰ্ড নটিফিকেশ্যন প্ৰফাইল আৰু লগ আউট দিয়া আছে ইয়াৰ লগতে আৰু এটা বস্তু দিয়া আছে যে আপোনালোকে চাব পাৰে ইয়াতে তলতে দিয়া আছে সিলেক্ট একাডেমিক কেয়াৰ সিলেক্ট ব্লক সিলেক্ট ক্লাষ্টাৰ আৰু সিলেক্ট স্কুল আপোনালোকে পুৰাপুৰি যেতিয়া ডিপাৰ্টমেণ্টৰ পৰা চেক কৰিব তেতিয়া সিলেক্ট একাডেমিক কেয়াৰত যাব ধৰক 2020-21 পিছতে সিলেক্ট ব্লক সিলেক্ট কৰিব ব্লক সিলেক্ট কৰাৰ পিছত ক্লাষ্টাৰ সিলেক্ট কৰিব ক্লাষ্টাৰ সিলেক্ট কৰাৰ পিছতে স্কুল সিলেক্ট কৰিব ডিস্ট্ৰিক্ট সিলেক্ট কৰিব নালাগে কাৰণ আপুনি যেতিয়া ওপেন কৰিব তেতিয়া তাত ডিস্ট্ৰিক্ট সিলেক্ট কৰি দিব লাগিব আৰু ইয়াতে লাষ্টত ডেশবৰ্ডখন কেনেকৈ আহি যাব চাক ইয়াতে আপোনালোকে যদি দিয়া আছে সিলেক্ট ষ্টুডেণ্টৰ কাৰণে ইয়াতে সিলেক্ট জেন্ডাৰ বুলি দিয়া আছে সিলেক্ট জেন্ডাৰ হিচাপে আৰু কাষ্ট হিচাপে আপোনালোকে চাব পাৰে একে পুৰাপুৰি ব্ৰিফলি আপোনালোকে সব বস্তুবোৰ চাব পাৰে ইয়াতে জুম গ্ৰাফিক আপোনালোকে জুম কৰিব পাৰে যে কিমান পাৰ্চেন্টেজৰ কেনেকুৱা ধৰণৰ আৰু জুম আউট কৰিব পাৰিব আৰু লগতে গ্ৰাফিকখিনি আপোনালোকে ডাউনলোড কৰিব পাৰিব ইমেজ আৰু এক্সেল शीटত তো মানে বহুত সুবিধা আছে এপ্লিকেশ্যন পুৰাপুৰি ডিটেইলছখিনি দিয়া আছে কিন্তু ইয়াতে প্ৰথমতে কৰিবৰ কাৰণে আমাৰ প্ৰথমতে মেনুৱেলখিনি জানিব লাগিব আৰু মেনুৱেল জানাৰ পিছতে আমি যেতিয়া কাম কৰিব যাম তেতিয়াহে অতি সহজ হ'ব আপোনালোকে পুৰাপুৰি যদি মেনুৱেলখিনি চাইছে তেতিয়া আপোনালোকৰ কাম কৰাত কোনো অসুবিধা নহয় যদি কোনো অসুবিধা হয় আমাৰ কমেণ্টত জনাব আৰু কামখিনি আমাৰ যেতিয়া চৰকাৰে দিছে এইখিনি আমাৰ কৰিব লাগিব ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ ভিডিঅ' বহুত লম্বা হৈছে ভিডিঅ' পুৰা চোৱাৰ কাৰণে অসংখ্য ধন্যবাদ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ